যিদৰে এক নিজৰ ভিতৰতে এখন ৰণ কৰি সেই ৰণত বিজয়ী হৈ কিদৰে আমাৰ এই সংঘই কেৱল নহয় সমগ্ৰ অসমীয়া জাতীয় জীৱনলৈ কি অৰিহণা আগবঢ়াই গ'ল সেই কথা আমি জানো। তাৰ আন এক তাত্ত্বিক বিশ্লেষণ এই কিতাপখনত আছে। গতিকে মই ভাবোঁ ই এটা অতি আজিৰ দিনটো এটা ভাল কাম। এইখিনিতে পুনৰবাৰ মই যিহেতু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াদেৱৰ কথা পাতিলোৱে, এইখিনিতে আমাৰ সংঘৰ সংগীসকল বাদ দি মই এই পবিত্ৰ মঞ্চৰ পৰা বাকী যিসকল আমাৰ অসমীয়া আছে, অসমবাসী ৰাইজ আছে, তেওঁলোকক এটা বাক্য ক'ব বিচাৰিছোঁ। যিসকল বিদ্যুৎ সমাজৰ কথা মই নকওঁ, বহু লোক কেৱল সোণাৰাম চুতীয়া বাপেই নহয়, বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ আমি এটা সুকীয়া স্বীকৃতি সেই সময়ৰ পৰা দি আহিছে, বেলেগ কথা। মুখেশ্বৰ শইকীয়া বাবুলৈকে যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তিত্বই সংঘক আগুৱাই লৈ গৈছিল। বিশেষকৈ মই যিহেতু এতিয়া প্ৰাসংগিকভাৱে সোণাৰাম চুতীয়া বাপৰ কথা কৈ আছোঁ, মই বাকীসকল মানুহ যিসকল আমাৰ সদস্য নহয়, সংগী নহয়, এই আই আৰু বাপ সমস্ত বাদ দি বাকীসকলক ক'ব বিচাৰিছোঁ, যিসকলে দূৰৰ পৰাই শুভাকাংক্ষী ৰূপে বা অনিসন্ধিৎসু ৰূপে শুভাকাংক্ষী ৰূপে ইতিবাচকভাৱে ক'বলৈ শুভাকাংক্ষী ৰূপে সংঘৰ প্ৰতি এক আকৰ্ষণ, এক যদিও তেওঁলোক সংগী নহয়, সংঘৰ প্ৰতি শ্ৰদ্ধা বহন কৰি আহিছে, তেওঁলোকৰ এই মঞ্চৰ পৰা এটা বাক্যৰ এটা আহ্বান জনাম। সোণাৰাম চুতীয়া বাপ কেৱল শংকৰ সংঘৰ এগৰাকী পদাধিকাৰ বা 9 বাৰ নহয় জানো, কেইবাৰ পদাধিকাৰ 8 বাৰ বাপ সোণাৰাম চুতীয়া বাপ কিমান বাৰ পদাধিকাৰ আছে? বহুবাৰ। মই এইটোৱে ক'ব বিচাৰিছোঁ, সোণাৰাম চুতীয়া বাপ কেৱল শংকৰ সংঘৰ এগৰাকী সংগী বা শীৰ্ষ পদত থাকি সেৱা আগবঢ়োৱা পদাধিকাৰ নহয়, সোণাৰাম চুতীয়া বাপ সমগ্ৰ অসমৰ সমাজ জীৱনৰ এক উজ্জ্বল জ্যোতিষ্ক। কোনো যাতে কেতিয়াও সোণাৰাম চুতীয়া বাপক সংঘৰ পদাধিকাৰ আছিল বুলি সংঘৰ আমাৰ যিটো আমাৰ সাংগঠনিক শক্তি আছে, সেই সাংগঠনিক শক্তিৰ এগৰাকী সীমিত ব্যক্তি বুলি যাতে কোনো ভাবি নাথাকে। যিসকলে চৰ্চা কৰিছে, যিসকলে জানে, তেওঁলোকৰ সোণাৰাম চুতীয়া বাপৰ প্ৰতি অগাধ শ্ৰদ্ধা আছে। কিন্তু যিসকলে নাজানে, তেওঁলোকৰ উদ্দেশ্যে মই এই পবিত্ৰ মঞ্চৰ পৰা এইটো কৈছোঁ, এটাই কথা ক'ব বিচাৰিছোঁ, সোণাৰাম চুতীয়া বাপৰ জীৱনচৰ্যা যদি আমি কিছু অধ্যয়ন কৰোঁ, আমি গম পাম যে কিদৰে হাজাৰ বাধা বিঘিনি নেওচিও এগৰাকী অসমীয়া, এগৰাকী অসম সন্তানে কিদৰে সূৰ্যৰ দৰে উজ্জ্বলতৰ হ'ব পাৰে, কিদৰে আমাৰ এই সংঘ কিদৰে আজি কেৱল আধ্যাত্মিকতাই নহয়, কেৱল বিভিন্ন আধ্যাত্মিক ৰীতি নীতি বা ঈশ্বৰ সন্ধানী যাত্ৰাটোৰ এগৰাকী পথিক ৰূপেই নহয়, সামগ্ৰিকভাৱে সমগ্ৰ প্ৰজ্ঞা সন্ধানী এই যাত্ৰাটোত কিদৰে সমাজ সেৱা, শিক্ষা, দীক্ষা, সংস্কৃতি সকলোবিলাক সামৰি আগবাঢ়ি গৈছে। এই কিতাপখনত যিদৰে পোৱা যায়, সোণাৰাম চুতীয়া বাপৰ দৰে আমাৰ যিসকল আগৰ অগ্ৰজ ব্যক্তি আছিল, তেওঁলোকৰ জীৱনচৰ্যা যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া কেৱল সোণাৰাম চুতীয়া বাপ বা সেই জ্যোতিষ্কসকল নহয়, সমগ্ৰ যিটো এই আধ্যাত্মিক আন্দোলন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, তাৰ বিষয়ে আমি জানিব পাৰিম। আৰু এইবিলাকত সহায় কৰে আজি যি দুখন গ্ৰন্থ উন্মোচিত হ'ল, ইংৰাজী আৰু অসমীয়াত, এই গ্ৰন্থ দুখনে আমি ভাবোঁ এই যাত্ৰাটোত এক শক্তিশালী ইন্ধন ৰূপে আৰু গতিটো ত্বৰান্বিত কৰিব।